25 নং হাহিম ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ 2024-25 বিত্তীয় বৰ্ষৰ পুঁজিৰে ধাৰাবাহিকভাৱে বিভিন্ন উন্নয়নমূলক কামৰ ধাৰা অব্যাহত আছে। 25 নং হাহিম পৰিষদীয় সমষ্টিত বিভিন্ন গাঁৱত উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য সোণাৰাম ৰাভাই। জগদবা গাঁৱৰ ৰবীন ৰাভাৰ ঘৰৰ পৰা কবিতা ৰাভাৰ ঘৰলৈ 22 লাখ টকাৰ ব্যয় সাপেক্ষে এটা পকী পথ, বাক্ৰাপাৰাৰ কমিউনিটি হলৰ বাবে 8 লাখ টকা, হালধিপাৰাৰ মহিলা সমিতিৰ গৃহ পুনৰ নিৰ্মাণৰ বাবে 10 লাখ টকা, মৌমান কামাৰপাৰা কমিউনিটি হলৰ বাবে 10 লাখ টকা, চকাবাহা সাংস্কৃতিক মঞ্চৰ বাবে 6 লাখ টকা, মৌচোৱা সাংস্কৃতিক মঞ্চৰ বাবে 6 লাখ টকা, পৰিষদীয় সমষ্টিৰ 6টা উন্নয়নমূলক ৰাজহুৱা কামৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকে 6খন গাঁৱৰ গঞা ৰাজ্যৰ লগতে উপস্থিত থাকে 25 নং হাহিম পৰিষদীয় সমষ্টিৰ মনিটৰিং সমিতিৰ সম্পাদক বুদ্ধেশ্বৰ ৰাভা আৰু সমিতিৰ বিষয়ববীয়াসকল। নিউজ ডেস্ক ৰিপৰ্ট DN24 নিউজ। আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 2024-25 বিত্তীয় বৰ্ষৰ পুঁজিৰে জগদবা গাঁৱৰ ৰবীন ৰাভাৰ ঘৰৰ পৰা কবিতা ৰাভাৰ ঘৰলৈ যোৱা পথটি MTBT ৰাস্তা উন্নতিকৰণৰ কাৰণে আজি শুভাৰম্ভ কৰা হৈছে, আধাৰশিলা স্থাপন কৰা হৈছে। আৰু যিহেতু ইমান দিনে এই গাঁওবাসীৰ ৰাইজে বাৰিষা কালত এই যাতায়াতৰ কাৰণে জীয়াতু ভুগি আছে, এটা বহুদিনীয়া আশা, ৰাইজৰ আশা আজি পূৰণ কৰিছোঁ। মই আশা কৰিছোঁ এই ৰাস্তাটো হোৱাৰ পিছত ৰাইজে কিছু হ'লেও উপকৃত হ'ব, যে এই অঞ্চলৰ উন্নয়নৰ কাৰণে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে ৰাভা হাছং এলেকাত বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠীৰ লগতে সকলোবোৰ ধৰ্মাৱলম্বীৰ যাতে সকলোৰে সমউন্নয়ন সমবিকাশৰ প্ৰতি লক্ষ্য ৰাখি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে উন্নয়নমূলক কাম কাজ কৰি যাই আছে আৰু উন্নয়নমূলক কাম কাজসমূহ অব্যাহত আছে আৰু আহি থকা দিনবোৰত ৰাইজৰ সহায় সহযোগত নিশ্চয় এনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কাজ আমি কৰি যাম। আৰু মই আশা কৰিছোঁ এই ৰাস্তাটোৱে হোৱাৰ পিছত ৰাইজৰ বহুতখিনি উপকৃত হ'ব। বিশেষ লোকক সকলোৰে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত ৰাইজৰো দায়িত্ব আছে, ৰাইজে এই ৰাস্তাটো কাৰণে বনোৱাৰ সময়ত নিশ্চয়কৈ চোৱা চিতা কৰাত ৰাইজৰ দায়িত্ব আছে। আৰু ৰাস্তাটো যিহেতু অকণমান বহল হ'ব তাৰ কাৰণে কিছু কাৰোবাৰ হয়তো পাট্টা মাটি অলপ যাব, গতিকে ৰাইজে বিবেচনা কৰি ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত যাতে অকণমান ৰাস্তাটোৰ কাৰণে মাটি এৰি দিয়ে, তাৰ প্ৰতি মোৰ ৰাইজক আহ্বান থাকিল। এইখিনিকে কৈছোঁ।